জনজাতিকৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত হৈছে মাজুলী গড়মূৰ সদৰত জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত আৰু চুতীয়া যুৱ সন্মিলনৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী মই পুনৰ দেখুৱাইছো যিহেতু এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ এই জনজাতিকৰণ প্ৰাপ্য অধিকাৰ জনগোষ্ঠীসকলৰ আৰু এই প্ৰতিবাদ এতিয়া জনজাতিকৰণৰ বাবে নিৰ্বাচনৰ প্ৰাকখনত দেখিবলৈ পোৱা গৈছে চুতীয়া যুৱ সন্মিলনৰ উদ্যোগত এইদৰে শ চুতীয়া জনগোষ্ঠীৰ লোক ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিবৰ বাবে আজি দীৰ্ঘদিন ধৰি চুতীয়া জনগোষ্ঠীয়ে জনজাতি মৰ্যাদা প্ৰদান কৰিবৰ বাবে অসম তথা কেন্দ্ৰীয় চৰকাৰক আমি ডিমাণ্ড দি আহিছো। আমাৰ এই দাবীৰ প্ৰতি তেওঁলোকে আজিলৈকে কোনো ধৰণৰ সহমত প্ৰকাশ কৰা নাই বা যি লিগেল ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰা নাই। 2014 চনৰ নিৰ্বাচনী ইস্তাহাৰৰ তেওঁলোকৰ মূল ইছ্যু আছিলে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা, কিন্তু আজি পৰ্যন্ত তেওঁলোকে কোনো ব্যৱস্থা নকৰে। 2019 চনত তেওঁলোকে পুনৰ আমাক প্ৰতিশ্ৰুতি দিলে। 2021 চনত নৰেন্দ্ৰ মোদীয়ে নিজে আহি আমাক কৈছিল যে তেওঁলোকে শাসনৰ গাদীলৈ যদি আহিব পাৰে তেতিয়াহ'লে তেওঁলোকে তাৰ পিছতে আমাক 6 জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদানৰ ব্যৱস্থা কৰিব, কিন্তু আমি দেখিছোঁ যে আজিলৈকে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰা নাই। ইতিমধ্যে ভাৰতবৰ্ষৰ অন্য 5খন ৰাজ্যৰ 18টাকৈ জনগোষ্ঠীক বৰ্তমান জনজাতি মৰ্যাদা প্ৰদান কৰিছে। গতিকে আমি ইয়াৰ যোগেদি তেওঁলোকক সাৱধান মানি শুনাব বিচাৰিছো যে 6 জনগোষ্ঠীক জনজাতিকৰণৰ লগতে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত যি প্ৰতাৰণা কৰিছে সেই প্ৰতাৰণাৰ বিৰুদ্ধে আজি কিন্তু চুতীয়া জনগোষ্ঠীয় লোক স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। তেওঁলোকক আমি ইয়াৰ পৰা দাবী জনাব বিচাৰিছো যে তেওঁলোকে অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলক সুৰক্ষিত কৰিবৰ কাৰণে প্ৰথমতে 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি লওক, তাৰপিছত অসমক তেওঁলোকে জনজাতি ৰাজ্য মৰ্যাদা প্ৰদান কৰিব লাগে। তাৰ ঠাইত তেওঁলোকে কি কৰিছে, আজি কাৰ আনিছে, কাৰ যোগেদি আমাৰ খিলঞ্জীয়াসকলৰ অস্তিত্বৰ প্ৰতি ভাবুকি অনা কাম তেওঁলোকে কৰিবলৈ লৈছে। গতিকে ইয়াৰ যোগেদি তেওঁলোকক আমি সকীয়াই দিব বিচাৰিছো যে অনাগত যি নিৰ্বাচন আহিছে সেই নিৰ্বাচনত কিন্তু আমি চুতীয়া জনগোষ্ঠীৰ লগতে 6 জনগোষ্ঠীয়ে তেওঁলোকক তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন কৰিবলৈ ইতিমধ্যে আমি সাজু হৈছো। গতিকে তেওঁলোকে অতি শীঘ্ৰে চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ইয়াৰ দ্বাৰা আমি দাবী জনাইছো যে কেন্দ্ৰীয় চৰকাৰলৈ যি প্ৰতিবেদন পঠিয়াবলগীয়া হৈছিলে সেই প্ৰতিবেদন পঠিওৱাৰ ক্ষেত্ৰত তেওঁ বিফল হৈছে। সমান্তৰালভাৱে কা জাপি দিয়া হৈছে অসমীয়া জাতিৰ আচলতে মেৰুদণ্ড ভঙা হৈছে, কি ক'ব? আজি কেন্দ্ৰীয় চৰকাৰখনে বিভিন্ন ৰাজ্যবিলাকত কা জাপি দিবলৈ চেষ্টা কৰিছে যদিও অসমখনকে তেওঁলোকে প্ৰধান লক্ষ্য কৰি লোৱা আমাৰ পৰিলক্ষিত হৈছে। গতিকে অসমত বসবাস কৰা আদিম যিবিলাক খিলঞ্জীয়া ভূমিপুত্ৰ আছে তেওঁলোকক সাংবিধানিক সুৰক্ষা প্ৰদান নকৰাকৈ বিদেশীসকলৰ সুৰক্ষাৰ কাৰণে তেওঁলোকে আজি পদক্ষেপ হাতত লৈছে, যিটো অত্যন্ত লজ্জাজনক, যিটো আমাৰ দৰে খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ কাৰণে ভৱিষ্যত প্ৰজন্মৰ কাৰণে প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব। এয়া ইতিমধ্যে জনগোষ্ঠীয় ৰাইজে উপলব্ধি কৰিছে। গতিকে আমি আজি প্ৰতিবাদ স্থলীৰ পৰা এটা কথা তেওঁলোকক সকীয়াই দিব খুজিছোঁ যে অসমৰ খিলঞ্জীয়া আদিম ভূমিপুত্ৰসকলৰ সুৰক্ষা তেওঁলোকে প্ৰদান ব্যৱস্থা কৰক, সাংবিধানিক সুৰক্ষা তেওঁলোকে প্ৰদান কৰক, আৰু এই সাংবিধানিক সুৰক্ষাটোৱে হৈছে তেওঁলোকে জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগে। গতিকে আজি আমি আপোনালোকৰ জৰিয়তে আমাৰ জনগোষ্ঠীয় তথা খিলঞ্জীয়া ভূমিপুত্ৰসকলক এটা কথা আহ্বান জনাব খুজিছোঁ যে আগন্তুক সময়ছোৱাত যদিহে আমি জনজাতীয় মৰ্যাদা চৰকাৰৰ পৰা আদায় কৰিব নোৱাৰোঁ তেনেহ'লে আমি এক প্ৰবল প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কা জাপি দি আমাৰ ভাষা সংস্কৃতি তথা ৰাজনৈতিক ভৱিষ্যতলৈ যি অন্ধকাৰ নামি আনিছে তাৰ কাৰণে আমি তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছোঁ। নিৰ্বাচন সমাগত এই চুতীয়া জনগোষ্ঠীৰ এনেকুৱা ধৰণৰ ইছ্যু থাকিব নেকি যে এইবাৰ নিৰ্বাচনত আচলতে চুতীয়া জনগোষ্ঠীয়ে চৰকাৰক আচলতে বাধা পঠালি দিব? ইতিমধ্যে চুতীয়াসকলৰ প্ৰধান যিটো দাবী 1980 চনৰ পৰাই যেতিয়া তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী আছিল তেতিয়াৰ পৰা জনজাতিকৰণৰ দাবীত চুতীয়াসকলে বিভিন্ন আন্দোলন প্ৰতি আন্দোলন গঢ়ি তুলি আহিছে, কিন্তু প্ৰত্যেকবাৰে শাসনত থকা চৰকাৰখনে আমাক এই যিটো জনজাতিকৰণৰ ইছ্যু এইটো কেৱল ৰাজনৈতিক এক ইস্তাহাৰতে সীমাবদ্ধ ৰাখে, বাস্তৱ ক্ষেত্ৰত এইটো পৰিলক্ষিত হোৱা নাই। গতিকে এইবাৰ আমি সকলোৱে আমাৰ গাঁৱে ভূঞে থকা প্ৰত্যেকজন চুতীয়া জনগোষ্ঠীৰ ৰাইজৰ মাজলৈ চৰকাৰখনে কৰি অহা আমাক যি প্ৰতাৰণা প্ৰবঞ্চনা এই প্ৰতাৰণা প্ৰবঞ্চনাৰ দলিল লৈ ইতিমধ্যে আমি গাঁৱে গাঁৱে অভিযান আৰম্ভ